ND24 কেমেৰাত এয়া বন্দী হৈছে এক কিছু দৃশ্যাংশ জৰাজীৰ্ণ গাঁওসমূহৰ বাটপথীয়া সাংসদ ৰামেশ্বৰ তেলীৰ কাম কাজক লৈ অসন্তুষ্ট সমষ্টিবাসী এই সন্দৰ্ভত আমাক সবিশেষ জনাব হেতাত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ শৰ্মা আমি দীপাংকৰ শৰ্মাৰ এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছো হয় লোকসভা নিৰ্বাচন সমাগত আৰু এই ডিগবৈ সমষ্টিৰ বিভিন্ন সমস্যাৰ কথা ND24 সৰজমিন তদন্ত কৰি আমি দৰ্শকক দেখাইছো আজি উপস্থিত হৈছো হি ডিগবৈ সমষ্টিৰ অন্তৰ্গত বৰজান বনগাঁৱৰ দুটি পথত আসলতে আমি ক'ব লাগিব জৰাজীৰ্ণ অৱস্থাত এই পথগিটি বৰ্তমান পৰ্যন্ত পৰি আছে যেহেতু ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন তথা লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীয়ে সৰ্ব উন্নয়নৰ কথা কয় বাট পথৰ সমস্যা ডিগবৈত নাই বুলি কয় কিন্তু তাৰ সমান্তৰালকৈ আমি ND24 দৰ্শকক দেখাব বিচাৰিছো যে ডিগবৈ আসলতে গাঁওসমূহৰ বাট পথৰ প্ৰকৃত স্বৰূপ কেনেকুৱা ফুপুলা স্বৰূপ আসলতে দেখাবলৈ বিচাৰ কেমেৰা পাৰ্চনৰ প্ৰথমে এটা পথ দেখাইছো এইটো পথ এই যে আসলতে ডিগবৈ সমষ্টিৰ যেটো দুলিয়াজান ডিগবৈ সংযোগী যেটো পথ এই পথটোৰ দাঁতি কাষতে লাগি আহা এইটো বৰজানৰ বনগাঁৱৰ এটি পথ আৰু দ্বিতীয়তে দেখাব বিচাৰিছো ইয়াৰ কাষতে থকা আন এটা পথ আসলে এই পথটি এখন গাঁৱলৈ ভিতৰলৈ সোমাই যায় কাষতে এখন প্ৰাথমিক বিদ্যালয় আছে কিন্তু প্ৰাথমিক বিদ্যালয়লৈ যদি এজাক বৰষুণ দিয়ে বৰষুণৰ দিয়াৰ লগে লগে কিন্তু ছাত্ৰ ছাত্ৰীসকল এই বিদ্যালয়খনত যাবলৈ অপাৰগ হৈ পৰে লগে লগে ইয়াৰ যিসকল স্থানীয় বাসিন্দা আছে স্থানীয় যিসকল লোক আছে তেওঁলোকৰ ব্যৱসায় বাণিজ্য যাবলৈ কিন্তু অসুবিধা হয় লগতে দেখাইছো আৰু এটি পথ এই পথটি এইফালে যদি আমি যাওঁ এই পথটিয়ে গৈ বৰজান মায়া বজাৰ যিটো সংযোগী পথ হয় পথটো সংযোগ হৈ গৈ কিন্তু এটা কথা আমি উল্লেখ কৰিম যে সেই মায়া বজাৰ পথৰ মাত্ৰ 1200 মিটাৰ পথ পঞ্চায়তীৰ অধীনত নিৰ্মাণ কৰা হ'ল কিন্তু সেই 1200 মিটাৰ পথ ব্লক লগাই কিন্তু তেওঁলোকে দায়িত্ব সামৰিলে তাৰ পিছৰ চোৱা এই ভিতৰ 4-5টিকৈ পথ কিন্তু জৰাজীৰ্ণ হৈ বৰ্তমানলৈকে পৰিছে স্থানীয় মহিলা আছে মহিলাৰ পৰা কিছু কথা আমি জানিব চেষ্টা কৰিম লোকসভা নিৰ্বাচন পুনৰ সমাগত নিৰ্বাচন গৈছে নিৰ্বাচন আহিছে সমস্যাবোৰ সমাধান হৈছে নাই সমস্যা একেবাৰে সমাধান নাই হোৱা বুলিও নকওঁ বাৰু তেওঁলোকে কৰিছে কিন্তু তথাপিতো ইমানখিনি নকওঁ আমাৰ এই ৰাস্তাটো আজি বহু দিনৰ পৰাই বহুতেই বেয়া আৰু এখন স্কুল আছে তেওঁলোকৰ মাষ্টৰনী ডিগবৈৰ পৰা অহা যোৱাটো দিগদাৰ হয় ল'ৰা ছোৱালীও দিগদাৰ আমাৰ এইফালে এটা ৰাস্তা আছে এডোখৰ বনালে নামঘৰৰ ওচৰত নাপালেহি এডোখৰো বেয়া এই ভিতৰ ৰাস্তা এইটো বহুত বেয়া প্ৰায় মানে বেয়া তেওঁলোকে সেইকাৰণে এবাৰ ভুমুকি মাৰি আহি চাওক আমাৰ গাঁওখন কিমান পিছ পৰি আছে আমি হয়তো মিছাকৈ কৈছোঁ বুলি ভাবিব পাৰে সেইকাৰণে অনুৰোধ কৰোঁ এবাৰ আহি চাওক আমাৰ এই ৰাইজৰ ৰাস্তাটো কিমান দুৰ্দশা হৈছে তেওঁক আমি দেখা নাই তেওঁ এইফালে অহাও নাই বাৰু এতিয়া আকৌ আহেনে নাহে ইলেকশ্যনৰ আগত নাজানো আমি যদি কওঁ যদি তেওঁ আহে নিৰ্বাচন সমাগত সাংসদ ৰামেশ্বৰ তেলীক 10 নম্বৰ ভিতৰত কেই নম্বৰ দিব বিচাৰিব নম্বৰটোতো আমি দিব পৰা মানুহ নহয় তথাপিতো আমাৰ ৰাস্তাটো বনাই দিলে হয়তো তেওঁ নাম্বাৰটো পাব কিমান দিম এতিয়া ক'ব নোৱাৰোঁ হয় আচলতে দুটাকৈ কাৰ্যকাল ৰামেশ্বৰ তেলীয়ে ইতিমধ্যে তেওঁ সমাপন কৰিছে কিন্তু বৰ্তমানলৈকে সমস্যাবোৰ কেনেধৰণৰ সমাধান হৈছে নহৈছে কিন্তু তেওঁ এভুমুখী মৰা নাই আৰু বমা আছে কি ক'ব সমস্যাবোৰ সমাধান হৈছে নাই সমস্যা আমাৰ এডোখৰত সমাধান হোৱা নাই বেলেগ জেগাত মানে দেখিছোঁ মানে ভিতৰৰ ৰাস্তা 200-400 মানুহ থকা জেগাটো মানে ব্লক পৰিছে কিন্তু আমাৰ এই গাঁওখনত ইমানখিনি মানুহ আছে কিমান কষ্ট হয় বৰষুণ এজাক দিয়াৰ লগে লগে একদম গোটেই ৰাস্তা বুৰি যায় ল'ৰা ছোৱালী আহিবলৈ দিগদাৰ লগতে গাঁওখন আমাৰ ইমান চহকী নহয় কিছুমানে বেপাৰ বাণিজ্য কৰিবলৈ যায় সেইবিলাকো অসুবিধা হয় গতিকে অনুৰোধ কৰিছোঁ চৰকাৰক যাতে আমাৰ ৰাস্তাটোৰ ফালে অকণমান চকু দিয়ে বনাই দিয়ে আমাৰ ইমানেই অনুৰোধ খেতিপথাৰলৈ পানী যোগান এটা আঁচনি আছে হয় কিন্তু সেইটো মানে এনেই হে কৰিলে মাত্ৰ কিন্তু বনোৱা কোনো মানে পানী কোনো দিন দিয়া নাই ইয়াত তেজমৰ বহালে এজেগাত আকৌ এজেগাত উঠাই নি আমি মানে কিবা আমাৰ প্ৰব্লেম হোৱাৰ কাৰণে আমি সেইটো বেলেগ জেগাত বহাব ক'লোঁ কিন্তু সেইটো বস্তু মানে সম্পূৰ্ণ মানে মজবুত কৰি নবহালে মানে হাউলি যাওঁ হৈ আছে মানে তেনেকুৱা অৱস্থাত কৰি থৈ গৈছে আচলতে 100 বৰি সমস্যাৰে বৰ্তমানো গাঁওসমূহৰ কিন্তু জৰ্জৰিত হৈ আছে স্থানীয় এজন ব্যক্তি আছে কি ক'ব সাংসদগৰাকীৰ কথা আমি যদি পাতোঁ লোকসভা নিৰ্বাচন যেহেতু সমাগত 10 নম্বৰ ভিতৰত কেনে বিচাৰিব 10 নম্বৰ ভিতৰত এতিয়ালৈকে আমি নম্বৰ দিম বুলি ক'ব পৰা নাই যিহেতু তেওঁ এবাৰ এইফালে আহক এই বৰজান বনগাঁৱলৈ তিনিচুকীয়া জিলাৰ ডিগবৈ সমষ্টিৰ অন্তৰ্গত আপোনাৰ এই বৰজান বনগাঁৱলৈ এই ৰাস্তাটো এবাৰ আহক না আৰু এই আপোনাৰ আৰু মায়া বজাৰ পৰা যিটো ৰাস্তা এইফালে আহিছে হাবি কিনাই দি সেই ৰাস্তাটোৰ পৰা 1200 মিটাৰ বনালে বনোৱাৰ পিছত সেয়াতে সমাপ্ত কৰিলে তাৰপিছত এইফালে আৰু ঘূৰি পেলি 1.5 কিলোমিটাৰ হয় আপোনাৰ মেইন ৰাস্তা লাগে ঘূৰি গোটেই এই গাঁওখনত গতিকে সেই ৰাস্তাটো নাই বনোৱা আৰু আপোনাৰ পূব দিশে এটা ৰাস্তা গৈছে এইটো দেখিছে বোলে এই ৰাস্তাটো বনোৱা নাই আজিলৈকে একদম জৰাজীৰ্ণ অৱস্থা আৰু কাষতে এখন বিদ্যালয় বিশেষকৈ ছাত্ৰ ছাত্ৰী আছে কমচে কম 160-170মান ষ্টুডেণ্ট আছে
বিদ্যালয়খনৰ এখন চৰকাৰী বিদ্যালয় হয় আৰু তেখেতে স্কুলৰ টিচাৰকেইজন আহিবৰ কাৰণে স্কুটি বা গাড়ী লৈ আহিবলৈ বহুত অসুবিধা হয় গতিকে তেওঁ বা কেতিয়াবা বাৰিষা দিনত তেখেতলোকে আলিৰ পৰা খোজকাঢ়ি আহে পকা আলিৰ পৰা স্কুটিখন থৈ খোজকাঢ়ি আহিবলগীয়া হয় অৱস্থাটো ইমানেই বেয়া মানে আমাৰ গাঁৱৰ ৰাস্তাটো গতিকে আৰু আজিলৈকে সাংসদগৰাকী আমি দেখা পোৱা নাই তেখেতক আৰু এনেই শুনি পাওঁ কেতিয়াবা ৰাস্তা দি গৈছে কোন গৈছোঁ বোলে কয় বোলে ৰামেশ্বৰ তেলী ডাঙৰীয়া গৈছে ঠিক আছে হ'ব তেখেতে কিবা গাড়ী চাইলেণ্টটো বজাই যায় চাইলেণ্টটো বজাই গ'লে গম পাওঁ যে তেওঁ গৈছে বোলে ক'ৰবাত অন্নপ্ৰসন্ন খাবলৈ যায় নে বিয়া খাব যায় নে কাৰোবাৰ তুলনি বিয়া খাবলৈ যায় এইটো বিশেষকৈ আমি নাজানো যদিও তেওঁ যি খাবলৈ যি নকওঁ যাওক তেওঁ ব্যক্তিগত ৰাস্তা তেওঁ গৈ থাকক একো নাই আমি ক'বলগীয়া একো নাই তেওঁ যাওক ব্যক্তিগত কামত যাওক কিন্তু তথাপিতো এবাৰ এই গাঁৱৰ ৰাস্তাটো সোমাই কিনে আৰু অন্তত এই গাঁওখনে যদি চাই যথেষ্ট এই গাঁৱৰ ৰাইজে অকণমান উন্নতি হ'ব তেওঁ আৰু তেওঁ ভোট পাই তেওঁ জয়যুক্ত হ'ব বুলি আমি আশা কৰোঁ আৰু তেওঁ নম্বৰ পোৱাটো আমি দিম বুলি আশা কৰিম যিহেতু তেওঁ আহি যদি আমাৰ সমস্যা সমাধান কৰে বাট পথৰ পুৰা উন্নয়ন হৈছে বুলি কথাটো ওলাই থাকে ওলাই আছে বুলি মই প্ৰায় এতিয়া প্ৰতিটো গলিলৈ গৈছোঁ প্ৰায় ৰাস্তাটো পৰা পকা ৰাস্তাৰ পৰা 200 মিটাৰ 300 মিটাৰ পকা বনাবা বাকীডোখৰ জৰাজীৰ্ণ পেলাই থৈ দিয়ে প্ৰতিটো ৰাস্তাতে ছেম দেখিছোঁ যিমান মানে ডিগবৈ সমষ্টিৰ প্ৰতিটো জেগাতে নকৰিছোঁ প্ৰায় 200 মিটাৰ 300 মিটাৰ হাইষ্ট যদি বনাইছে 500 মিটাৰ তাৰপৰা বাকীডোখৰ জৰাজীৰ্ণ অৱস্থা থাকে আৰু কাষতে এটা দাঁতিগৈ এটা এটা আমাৰ যিটো বৰ জান বুলি কয় এটা জুৰি গৈছে এই জুৰিটো এটা মানে যেতিয়া আপোনাৰ বাৰিষা হয় এই ছাইডৰ এইটো সেইটো ভাগি যায় ঢাপটো ভাগি গোটেই গাঁৱৰ ঘৰ ডুবি যায় মানে ঘৰ আপোনাৰ এককাল ভিতৰত পানী হৈ যায় আৰু এই ৰাস্তাটো যদি এই জানটোৰ কাষত যদি এই জুৰিটোৰ কাষত এখন যদি গাৰ্ড ৱালৰ যদি ব্যৱস্থা কৰি দিয়ে আমি পঞ্চায়তত এবাৰ ধৰিব গৈছিলোঁ পঞ্চায়তে আমাক প্ৰায় 400 মিটাৰ নহ'ব 300 মিটাৰমান এখন গাৰ্ড ৱাল দিলে এটা চাইডে কিন্তু যিটো চাইডে পানী হয় সেইটো চাইডে নিদিয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ